প্ৰতিবাদৰ ভাষা বুজি নাপায় এই প্ৰতিবাদৰ ৰূপ কিন্তু সলনি হ'ব আপোনালোকে আমাক যেনেকৈ ঘৰ ভাঙি দিছে উচ্ছেদ কৰিছে সেই ঠাইত কিন্তু আদানী কোম্পানীৰ কামক কেতিয়া কোনো পৰ্যায় কৰিবলৈ দিয়া নহ'ব এইটো স্পষ্টভাৱে সকিয়নি প্ৰদান কৰিছোঁ যে এই মানুহখিনিক থাকিবলৈ এটুকুৰা মাটি দিব লাগিব জীয়াই থাকিবৰ কাৰণে ঘৰ এটা সাজিবৰ কাৰণে এটুকুৰা মাটি অসম চৰকাৰে প্ৰদান কৰিব লাগিব এই মানুহবিলাকৰ পৰা 1200 পৰিয়ালৰ পৰা 3500 বিঘা মাটি কাঢ়ি লৈ অসম চৰকাৰে জিলা প্ৰশাসনে আদানীক গতাবলৈ লৈছে কিন্তু এই মানুহখিনি এতিয়া মুকলি আকাশৰ তলত আছে যিমান দিনলৈকে এই 1200 পৰিয়ালক উচ্ছেদ কৰা হৈছে এই 1200 পৰিয়ালক উচ্ছেদ পৰিয়ালক যিমান দিনলৈকে সংস্থাপন দিয়া নহ'ব তেওঁলোকক মৌলিক অধিকাৰ প্ৰদান কৰা নহ'ব ইমান দিনলৈকে আমাৰ এই আন্দোলন অব্যাহত থাকিব We want justice. আমাৰ কাৰ্যসূচীৰ আজি নৱম দিন অনিৰ্দিষ্টকাল যি অৱস্থান ধৰ্মঘট কাৰ্যসূচী চাপৰ ৰাজচক্ৰ কাৰ্যালয়ৰ সন্মুখত আজি নৱম দিন আমি দেখিবলৈ পাইছোঁ যে অসম চৰকাৰৰ কোনো সঁহাৰি বা জিলা প্ৰশাসনৰ কোনো সঁহাৰি এতিয়ালৈকে আমি পোৱা নাই বৰঞ্চ আমি দেখিছোঁ আমাৰ আন্দোলনটোক দমন কৰিবৰ কাৰণে জিলা প্ৰশাসনে বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰিছে ইতিমধ্যে আপোনালোকে জানে যে জিলাখনত তেনেকুৱা কোনো ইনচিডেণ্ট হোৱাই নাই কিন্তু জিলা প্ৰশাসনে কেৱল আমাৰ গণতান্ত্ৰিক আন্দোলনটোক দমন কৰিবৰ কাৰণে 163 ধাৰা তেখেতসকলে জাৰি কৰিছে গতিকে আমি কি কৈছোঁ যে চৰুৱা বাখৰা টিলাপাৰা সন্তেশপুৰত উচ্ছেদিত 1200 পৰিয়ালৰ মানুহৰ মৌলিক অধিকাৰৰ কথা কৈছোঁ যে এই মানুহখিনিক থাকিবলৈ এটুকুৰা মাটি দিব লাগিব জীয়াই থাকিবৰ কাৰণে ঘৰ এটা সাজিবৰ কাৰণে এটুকুৰা মাটি অসম চৰকাৰে প্ৰদান কৰিব লাগিব এই মানুহবিলাকৰ পৰা 1200 পৰিয়ালৰ পৰা 3500 বিঘা মাটি কাঢ়ি লৈ অসম চৰকাৰে জিলা প্ৰশাসনে আদানীক গতাবলৈ লৈছে কিন্তু এই মানুহখিনি এতিয়া মুকলি আকাশৰ তলত আছে আপোনালোকে জানে যোৱাকালিও এই মানুহখিনি ঘৰ ভাঙি দিয়া হৈছে মানুহখিনি যাব ক'ত থাকিব ক'ত তাতে তিৰফল টানি তাতে ৰাতি ধুমুহা বতাহৰ মাজত কটায় কিন্তু জিলা প্ৰশাসনে বিলাসীপাৰা CDC চাপুৰ চাৰ্কুল অফিচাৰ ধুবুৰী জিলা DCয়ে এই মানুহবিলাকৰ তিৰফলবিলাক ফালি দিছে গতিকে এই মানুহবিলাকৰ ওপৰত ইমান অত্যাচাৰ কিয় এইবিলাক কি মানুহ নহয় নেকি প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত 1937 চনৰ পৰা থকা ডকুমেণ্টছ আছে তো এই মানুহখিনিৰ ওপৰত ইমান অত্যাচাৰ কিয় এই মানুহখিনিৰ মৌলিক অধিকাৰ সাংবিধানিক অধিকাৰটো দিয়া হ'বনে নাই এই মানুহখিনিতো একো বিচৰা নাই কেৱল সাংবিধানিক অধিকাৰটো বিচাৰিছে ভাৰতীয় সংবিধানৰ আৰ্টিকেল 21 কি কৈছে ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি তাততো ৰাইট টু শেল্টাৰটো অন্তৰ্ভুক্ত আছে গতিকে এই মানুহখিনিক সেই অধিকাৰটো দিয়া সংবিধানে দিয়া অধিকাৰটো দিয়া হ'বনে নাই গতিকে আমি কৈছোঁ যে জিলা প্ৰশাসন ধুবুৰী জিলা DC CDC আৰু চাপুৰ চাৰ্কুল অফিচাৰক স্পষ্টভাৱে সকিয়াই দিছোঁ যে আপোনালোকে প্ৰথমে এই মানুহখিনি ঘৰটো ভাঙি দিছে তাৰপাছত এই মানুহখিনি থাকিবৰ কাৰণে তিৰফল এটা টানি তাতে ৰাতি কটাই আছে সেই তিৰফলটো আপোনালোকে ফালি দিছে মানুহখিনি ৰান্ধি খোৱা বাচন বৰ্তন আপোনালোকে দলিয়াই পেলাই দিছে ইমান অত্যাচাৰ কিয় ইমান অমানৱীয় কাণ্ড কিয় আপোনালোকে জানে যে মানুহখিনি খোৱা পানীৰ যি ব্যৱস্থা কুঁৱা বুলি কয় সেই কুঁৱাবিলাক তেখেতসকলে এইটো মাটিৰে ভৰাই দিছে গতিকে ইমান অত্যাচাৰ ইমান অমানৱীয় জিলা প্ৰশাসন চাপুৰ চাৰ্কুল অফিচাৰ CDC DC কিয় কৈছে আমি বুজি নাপাওঁ আপোনালোকে আদানীৰ ওচৰত বিক্ৰী কৰিছে এই মানুহখিনিৰ পৰা মাটি কাঢ়ি লৈ এই আদানীক গতাবলৈ লৈছে কিন্তু এই মানুহখিনিক থকাৰ কাৰণে এটুকুৰা মাটি আপোনালোকে দিব বিচৰা নাই এই অন্যায় এই অত্যাচাৰ কিয় আপোনালোকে কি কৰি আছে সব আমি জানো আপোনালোকে ক'ত কি কৰি আছে কেনেকৈ কি কৰি আছে সব আমাৰ মুখ খুলিবৰ কাৰণে বাধ্য নকৰিব আপোনালোকে আমাৰ দাবী হৈছে এই মানুহখিনি মৌলিক অধিকাৰ প্ৰদান কৰা হওক এই মানুহখিনিক থাকিবলৈ এটুকুৰা মাটি দিয়া হওক আৰু এইটো যদি দাবী আপোনালোকে মানি নলয় শীঘ্ৰেই কৃষক মুক্তি সংগ্ৰাম কমিটিয়ে হাত সাবটি বহি নাথাকে আমি ইচ্ছা কৰিলে 10,000 15,000 মানুহ লৈ আপোনালোকক বাধা দিব পাৰোঁ
আমি স্পষ্টভাৱে কৈ আছোঁ যে আমাৰ গণতান্ত্ৰিক প্ৰতিবাদক বুজিবলৈ চেষ্টা কৰক, আৰু যদি আপোনালোকে প্ৰতিবাদৰ ভাষা বুজি নাপায় এই প্ৰতিবাদৰ ৰূপ কিন্তু সলনি হ'ব। আপোনালোকে আমাক যেনেকৈ ঘৰ ভাঙি দিছে, উচ্ছেদ কৰিছে, সেই ঠাইত কিন্তু আদানী কোম্পানীৰ কামক কেতিয়া কোনো পৰ্যায় কৰিবলৈ দিয়া নহ'ব। এইটো স্পষ্টভাৱে সকিয়নি প্ৰদান কৰিছোঁ। আমি দেখিবলৈ পাইছোঁ যে আমাক আন্দোলনটো মৌচুমী কৰাৰ কাৰণে তেওঁলোকে 160 লগাইছে, মানে সান্ধ্য আইন তেওঁলোকে জাৰি কৰিছে। আচলতে জিলাখন তেনেকুৱা ইনচিডেণ্ট হোৱা নাই, তেনেকুৱা ধৰণৰ ঘটনা হোৱা নাই। গতিকে তেওঁলোকে কেৱল আমাৰ এই প্ৰতিবাদী কণ্ঠতা ৰুদ্ধ কৰাৰ কাৰণে তেওঁলোকে এই ব্যৱস্থা গ্ৰহণ কৰিছে, আমি বুজি পাওঁ। দ্বিতীয় কথা হ'ল যে আমাৰ কথা এটাই যে যিমান দিনলৈকে এই 1200 পৰিয়ালক উচ্ছেদ কৰা হৈছে, এই 1200 পৰিয়ালক উচ্ছেদ পৰিয়ালক যিমান দিনলৈকে সংস্থাপন দিয়া নহ'ব, তেওঁলোকক মৌলিক অধিকাৰ প্ৰদান কৰা নহ'ব, সিমান দিনলৈকে আমাৰ এই আন্দোলন অব্যাহত থাকিব। আৰু যদি তেওঁলোকে আমাক মাটি প্ৰদান নকৰে, আমাক থাকিবলৈ জেগা নিদিয়ে, আমাক যেনেকৈ বুকুত তেওঁলোকে গৰু মাৰিছে, আমাক যেনেকৈ বুকুত তেওঁলোকে জিচিবি লগাই আমাক উৎখাত কৰিছে, যদি আমাক মাটি প্ৰদান কৰা নহয় চৰুৱা বাকৰাৰ পৰা, তেনেহ'লে আমি আদানীকো চৰুৱা বাকৰাৰ মাটিৰ পৰা উচ্ছেদ কৰিম, আমি তেওঁলোকক উচ্ছেদ কৰিম, আমি উকিয়াই দিছোঁ। আৰু দেখিছোঁ যে জিলা উপায়ুক্ত CDC চাৰ্কেল অফিচাৰে এই 3জন মহাপণ্ডিতে মিলি সেই ৰাইজক তেওঁলোকে মাজত হৰাইছে। তেওঁলোকে দিছে তাত গৈ অত্যাচাৰ আৰম্ভ কৰিছে। তেওঁলোকে খাবলৈ যি পানী, সেই পানীত কুঁৱাত তেওঁলোকে মাটি পেলাই সেই কুঁৱা বন্ধ কৰি দিছে। আৰু তেওঁলোকৰ যি শিশুবিলাক আছে, তেওঁলোকৰ যি ত্ৰিপলবিলাক থাকে, সেইবিলাক তেওঁলোকে ছিঙি লৈ গৈছে। গতিকে তেওঁলোকে দেখ কৰি মানৱ অধিকাৰ লংঘন কৰিছে। গতিকে জিলা উপায়ুক্ত, DC, CDC আৰু আমাৰ চাৰ্কেল অফিচাৰে এই 3জন